চাওক পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এইটো ৰিপৰ্ট আছে শেহতীয়া আপোনাৰ এইটো ৰিপৰ্টত 8 এপ্ৰিল 2024 চনত যেতিয়া ফেব্ৰুৱাৰী মাহত ডাম্পিং গ্ৰাউণ্ড জ্বলি আছিলে ফেব্ৰুৱাৰী ডাম্পিং গ্ৰাউণ্ড জ্বলি থকাৰ সময়ত তেতিয়া আমি যেতিয়া মানে কমপ্লেইন কৰিছিলোঁ কমপ্লেইন কৰাৰ পাছত তেখেতসকলে এই একশ্যন টেকেন এটা ৰিপৰ্ট দিছিলে আমাক আৰু তাত মানে স্পষ্টভাৱে কোৱা হৈছিল যে মষ্ট অফ দ্য অকেজন দ্য কণ্টামিনেশ্যন অফ বায়'কেমিকেল অক্সিজেন ডিমাণ্ড লাইজ এবভ দ্য প্ৰেছক্ৰাইব ষ্টেণ্ডাৰ্ড 3 mgl, which indicate that the water of Deepor Bill is contaminated perhaps from the dumping site at Boragaon area or from urban stormwater runoff, etc. তো সেই কথাখিনিয়ে এতিয়া যদি পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ ইতিমধ্যে ৰিপৰ্টতো এই কথাটো প্ৰকাশ পাইছে যে দীপৰ বিলৰ পানীখিনি কণ্টামিনেশ্যন হৈছে পলিউশ্যন হৈছে আৰু পাৰহেপছ কিহৰ পৰা হৈছে ডাম্পিং গ্ৰাউণ্ড আৰু যিটো ড্ৰেইনেজ ছিষ্টেম দীপৰ বিলৰ লগত কানেক্ট কৰাই আছে মৰা ভৰলু বশিষ্ঠ বাহিনী গোটেই ড্ৰেইনেজ ছিষ্টেম পামহিচিৰ লগত কানেক্ট কৰাই আছে আৰু আমি বাৰম্বাৰ কৈ আছোঁ যে দীপৰ বিলখন সংৰক্ষণ কৰিব লাগে দীপৰ বিলৰ যিহেতু অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ আৰু এটা আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাতি এখন বিল যদি আমি এনেকৈ তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিওঁ পলিউশ্যনৰ কাৰণে তো তেতিয়াহ'লে এই যি আন্তঃৰাষ্ট্ৰীয় খ্যাতি আমাৰ হাতৰ পৰা ক'ৰবাত নহয় ক'ৰবাত হেৰাই যাব আৰু একে সময়তে এই দীপৰ বিলৰ যিমানে পলিউশ্যন হ'ব দীপৰ বিল যিমানে অনিষ্ট হ'ব গুৱাহাটীৰ যিটো বাতাবৰণ পৰিৱেশ সেইটো বিনষ্ট হ'ব কাৰণ আপুনি চাওক ৱেটলেণ্ডৰ যিটো ইক'ছিষ্টেম ছাৰ্ভিচেছ ৱেটলেণ্ডৰ বেছি অক্সিজেন মানে কাৰ্বন ডাই অক্সাইড অবজাৰ্ভ কৰি ল'ব পাৰে ফ্লাড মিটিগেশ্যনত সহায় কৰে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জত সহায় কৰে যদি ৱেটলেণ্ডবিলাক এনেকৈ ধ্বংস হৈ গৈ থাকে তেতিয়াহ'লে এটা সময়ত কি হ'ব আমি ভুক্তভোগী হ'ব লাগিব আৰু ইতিমধ্যে আমি দাঁতিকাষৰীয়া অঞ্চল ভুক্তভোগী যিহেতু ডাম্পিং গ্ৰাউণ্ডটো জ্বলি থকাৰ ফলত এতিয়াও জ্বলি আছে আপুনি যদি যায় আজিৰ তাৰিখতো ডাম্পিং গ্ৰাউণ্ড জ্বলিয়ে আছে যদি ছলিড ৱেষ্ট মেনেজমেণ্ট মানে ৰুলৰ আণ্ডাৰত কোনো ধৰণৰ ডাম্পিং গ্ৰাউণ্ড জ্বলাব নোৱাৰে আৰু এট দ্য ছেম টাইম কি হৈছে বিভিন্ন যেতিয়া NGTৰ যিটো কেছ আছিলে ৰোহিত চৌধুৰী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তাতো তেখেতসকলে ডিচেণ্ট্ৰেলাইজ কৰাৰ এটা কথা কৈছিলে ডিচেণ্ট্ৰেলাইজটো আজিলৈকে হোৱা নাই চেণ্ট্ৰেলাইজ কৰি আছে তাৰ উপৰি তেখেতসকলে কি কৰিছে গোটেই যি ব্যৱস্থা আগত যিবিলাক আছিলে তেখেতসকলৰ যি ছলিড ৱেষ্ট মেনেজমেণ্ট যিটো প্লান আছিলে বা জাবৰ নিষ্কাশন প্ৰকল্প বৈজ্ঞানিক পদ্ধতিত কৰা বুলি কয় তাৰো আমি সংবাদ মাধ্যমৰ জৰিয়তে মানে গম পাইছোঁ তাৰো বহুকেইটা এতিয়া বিকল হৈ আছে কেৱল দীপৰ বিলৰ যি পশ্চিম বৰাঙৰ ডাম্পিং গ্ৰাউণ্ডত তাতে চেণ্ট্ৰেলাইজ হৈ আছে গোটেই ব্যৱস্থাখিনি আৰু তাত এতিয়া 150 টনহে তেখেতসকলে প্ৰচেছ কৰা বুলি ক'ব খোজে কিন্তু কথাটো হ'ল 150 টন জাবৰ নিষ্কাশন কৰিয়ে দায়িত্ব যদি সামৰে গুৱাহাটীত প্ৰায় 700 টনৰ অধিক মানে জাবৰ সদায় ডেইলি প্ৰডাকশ্যন হয় বাকীখিনি কি তাত সদায় ডাম্পিং গ্ৰাউণ্ড হৈ থাকিব সেনেকৈ দীপৰ বিলক তিলকৈ মৃত্যুৰ মুখত ঠেলি দিব নেকি তো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত তেখেতসকলে যিহেতু মহামান্য সেউজ ন্যায়াধিকৰণতো বহুতখিনি কথা কৈছে মানে ডিচেণ্ট্ৰেলাইজ কৰিম বুলি কৈছে বা ছলিড ৱেষ্ট মেনেজমেণ্ট প্লানৰ কথা কৈছে বা ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুলখন তাত মানে স্পষ্ট 2008 চনৰ যিখন আপোনাৰ হেৰি আছিলে মহামান্য সেউজ ন্যায়াধিকৰণৰ যিখন হেৰি আছিলে ফাইনেল অৰ্ডাৰ আছিলে তাত মানে স্পষ্টভাৱে এটা কথা লিখি দিছিলে needless to say that the wetland has to protected as per mandate of wetland rule waste is to be handled as per statutory rules মানে solid waste management ruler ফলো কৰিয়ে মানে ৱেষ্টখিনি হেণ্ডেল হ'বই লাগিব আৰু কোৰ্টে এটা কৈছে কিন্তু আজিৰ তাৰিখলৈকে আজি ইমান দিন হ'ল ইমান দিন বুলি ক'লে ভুল হ'ব ইমান বছৰেই হৈ গ'ল নতুন ডাম্পিং গ্ৰাউণ্ডত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ 100% মানে যিটো ব্যৱস্থা কৰিব লাগিছে তেনেকুৱা কৰা নাই এটা ছাইডৰ পৰা ক'ব গ'লে এতিয়াও ডাম্পিং গ্ৰাউণ্ড জ্বলিয়ে আছে জ্বলি থকাটো এটি চলিউশ্যন হয় ইমান কোটি টকা দি প্ৰকল্প কিয় লাগে জ্বলি থকা যদি জাবৰ শেষ কৰিব GMCয়ে বিচাৰিছে তো আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত এই যি মহামান্য সেউজ ন্যায়াধিকৰণৰ যিবিলাক ধৰ ডাইৰেক্টিভ আছে এইবিলাক যদি তেখেতসকলে ফ'ল' নকৰে আমি অৱমাননাৰ গোচৰ তৰিম আৰু ইতিমধ্যে আমি আগৰ আন্দোলনত যেতিয়া কৈছিলোঁ তেখেতসকলে কৰিম বুলি কৈছিলে আন্দোলনৰ সময়ত কিন্তু আজি তাৰিখতে এতিয়ালৈকে তেখেতসকলে কৰাৰ মানে ব্যৱস্থাখিনি একো হৈ নুঠিলে কিন্তু আমি এতিয়া ভাবিছোঁ কি আকৌ আমি আন্দোলনমুখী হ'ব লাগিব নেকি তো গতিকে সময় থাকোঁতে গোটেই ব্যৱস্থাখিনি তেখেতসকলে কৰিব লাগে অন্যথা আমি আকৌ অৱমাননা গোচৰৰ পৰা আৰম্ভ কৰি আৰু আন্দোলনো আমি আৰম্ভ কৰিম বুলি আমি আলোচনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত